হেল্ল' বন্ধুসকল, যিয়ে নহওক আজি আপোনালোকৰ কাৰণে এনেকুৱা বস্তু এটা লৈ আহিছো। আপোনালোকৰ মংগলদৈ আৰু খাৰুপেটীয়া যাব নালাগে। ইয়াৰ পৰা আপোনাৰ গৈ কিনে ঘিনামাৰী বজাৰ গৃহ বিহুদিয়া জিলা ঘিনামাৰী বজাৰ গৃহ ইয়াৰ আশে পাশে যিমান লোক আছে মংগলদৈ খাৰুপেটীয়া যাব নালাগে। কি কাৰণে যাব নালাগে? আপোনালোকৰ যদি বেমাৰ হৈছে, যিকোনো বেমাৰ, যিকোনো প্ৰেছক্ৰিপশ্যন যদি আছে, যদি ডক্টৰৰ তাত আপোনাৰ ৰোগীক দেখুৱাইছে, এই প্ৰেছক্ৰিপশ্যন যদি আছে, যদি আপুনি কতো ঔষধ নোপোৱা হৈছে, তেনেহ'লে আপুনি আহক এই ঘিনামাৰী বাসগৃহৰ ওচৰত। ইয়াতে নতুন এটা ফাৰ্মাচী হৈছে। এই ফাৰ্মাচীত সকলো ধৰণৰ বস্তু পোৱা যাব বুলি আশা ৰাখিছো। এতিয়া দাদা তাত শুনিম কি কি বস্তু পোৱা যায়, তা আগুৱাই আহক। নমস্কাৰ দাদা, আপোনাৰ নামটো জানিব পাৰি? মোৰ নাম মাহিদুল ইছলাম। মাহিদুল ইছলাম। এতিয়া কিমান দিন হ'ল আপোনাৰ দোকানটো দিয়া? দোকানটো আজি অপেনিং কৰিছো। আজিয়ে অপেনিং কৰিছে। যিয়েই নহওক, জাগাৰ নামটো কি? এইটো ঠাইৰ নাম হ'ল ঘিনামাৰী কমিউনিটি হল। আগতে ইয়াত এনআৰচি কেন্দ্ৰ আছিল। এইখন ৰাস্তাৰ লগতে আছে। ঘিনামাৰী ৫ আলি আৰু ৪ আলিৰ মাজত এইখন। যিয়ে নহওক, এতিয়া আপোনাৰ দোকানত কি পোৱা নাযায়? মোৰ দোকানত যিকোনো জেনুইন মাল পোৱা যায়। জেনুইন আৰু ব্ৰেণ্ডেড মেডিচিন বিক্ৰী কৰা হয়। আৰু যিকোনো প্ৰেছক্ৰিপশ্যন যদি থাকে, প্ৰেছক্ৰিপশ্যনৰ মেডিচিন, সকলো মেডিচিন ইয়াত পাই যাব। উইথ ডিছকাউণ্টৰ সৈতে পাই যাব। বন্ধুসকল, আপোনালোকে চাবলৈ পাৰিছে, ইয়াতে কৈ দিছে যদি যিকোনো প্ৰেছক্ৰিপশ্যন আছে না, যিকোনো প্ৰেছক্ৰিপশ্যন আছে, ডক্টৰৰ পৰা লিখি লৈ আহিছে, ডক্টৰে লিখি দিছে, এইটো লৈ ইয়াতে আহক। নিশ্চয় যদি মংগলদৈ খাৰুপেটীয়াটো নাপায়, ইয়াতে পাই যাব, হয় না নাই? ইয়াতে পাই যাব উইথ ডিছকাউণ্ট। বহুত ডিছকাউণ্টত আছে, বহুত কম মূল্যত পাই যাব ইয়াতে। আৰু ইয়াতে আপোনাৰ তাত ইয়াতে কোনো ধৰণৰ এই ডেট ফেল মাল আছে নেকি? নাই নাই, গোটেই মোৰ 25, 26, 27লৈ 25, 6, 7লৈ 25, 6, 7লৈ ইয়াতে আছে। কোনো ডেট ফেল মাল নাই, কোনো ডুপ্লিকেট মাল নাপাব। ইয়াতে অৰিজিনাল নতুন মাল পাব। ইয়াতে আহক, একদম সকলোতকৈ খাৰুপেটীয়া মংগলদৈতকৈ ইয়াতে ডিছকাউণ্ট দি আছে। আপোনালোকে আহক, যিমান পাৰে আগুৱাই আহক। আৰু ইয়াতে বৰ্তমান ঔষধ লৈ যাওক। কাৰ কি বেমাৰ আজাৰ আছে ইয়াতে আহক। ইয়াৰ পৰা সদায় পৰামৰ্শ লৈ আপোনালোকৰ চিকিৎসা লওক। আৰু কিবা ক'ব লগা আছে? আপুনি যদি ক'ব পাৰে, আপুনি ৰাইজক কৈ দিব পাৰে। কৈ দিয়ক। মই ৰাইজক এটা কথাই কওঁ, কৈ দিয়ক। ইয়াত অনলি ব্ৰেণ্ড আৰু জেনুইন মাল বিক্ৰী কৰা হয়। জেনুইন যিবিলাক মাল আছে, এইবিলাক মানে কি হয়, যিকোনো বেমাৰ আজাৰ হ'লে সোনকালে ভাল হ'ব। কিছুমান ফাৰ্মাচীত আজিকালি মানে জেনুইন মালবিলাক বিক্ৰী নকৰে। কিয় বিক্ৰী নকৰে? জেনুইন মালত কি হয়, পাৰ্চেণ্টেজটো, লাভৰ পাৰ্চেণ্টেজ বহুত কম হয়। সেইকাৰণে আনব্ৰেণ্ড মালবিলাক বিক্ৰী কৰে। ইয়াত মই নিজেও ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট হয়। আৰু ৰাইজৰ কাৰণে ইয়াত অনলি জেনুইন এণ্ড ব্ৰেণ্ডেড মেডিচিনবিলাক পোৱা যাব। উইথ প্ৰেছক্ৰিপশ্যন আনিব বা উইথ ডিছকাউণ্ট সৈতে মই যিকোনো মাল দি দিম। খাৰুপেটীয়া বা মংগলদৈৰ মূল্যতে পাই যাব। যিয়ে নহওক, দাদা কৈছে আপোনালোকক, এতিয়া আপোনালোকে এই ঘিনামাৰী বজাৰৰ ওচৰতে আহক, বাসগৃহতে আহক। আৰু ইয়াতে সকলো ধৰণৰ চিকিৎসা পাব আপোনালোকে। ইয়াতে আহি যি ঔষধ ল'ব লগা আছে, আপোনালোকে অতি খুব সহজত, খুব কম দামত ইয়াতে ঔষধবিলাক আপোনালোকে পাই যাব।